বহুতো ষ্টুডেণ্টছে মোক মেছেজ কৰি সুধি আছিল যে কেতিয়াৰ পৰা আকৌ পৰীক্ষাবিলাক আৰম্ভ হ'ব। তো এইটো বহুতৰ ডাউট হৈ আছে, কনফিউজন আছে। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ভিডিঅ' ওলাইছে আজি, য'ত তেওঁ কৈছে যে কালি স্কুল আৰু কলেজবিলাক নৰ্মেলকৈ হ'ব, পৰহিহে বন্ধ থাকিব। লগতে বহুতো জায়গাত এই বুলিও দি আছে যে পূজাৰ পিছতহে তোমালোকৰ এক্সামবিলাক আৰম্ভ হ'ব। তো পূজাৰ আগত তোমালোকৰ এক্সামখিনি গোটেইখিনি পষ্টপন কৰি দিয়া হৈছে বুলি ওলাইছে। এটা কথা আমি জানো যে 20, 21, 22 তাৰিখেতো বন্ধ আছিলে, এইকেইদিন দিয়া হৈ আছিলে। লগতে বহুতে ভাবি আছে যে এক্সাম কেনচেল হৈছে নেকি। তো তোমালোকৰ এক্সাম কেনচেল হোৱা নাই, মাথো পষ্টপনহে কৰা হৈছে। মানে এক্সামখিনি হ'ব তোমালোকৰ গোটেইকেইটা ছাবজেক্টৰে, কিন্তু পিছুৱাইহে দিয়া হৈছে। তো 19 তাৰিখে আমি সকলোৱে সেই বেয়া খবৰটো পাইছিলোঁ যে জুবিন দা আমাৰ মাজত আৰু নাই। কথাটো বিশ্বাসে কৰিব পৰা নাছিলোঁ আৰু ক'বলৈ গ'লে সকলো অসমবাসী ভাঙি পৰিছিলোঁ আমি। তেওঁ অসমখনক যথেষ্টখিনি দি গৈছে আৰু তেওঁ গান শুনি আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ আহি। তেওঁ যে এনেকৈ হঠাতে আমাক এৰি থৈ যাবগৈ, আমি এই কথাটো কেতিয়াও ভাবাও নাছিলোঁ। তো ৰণোজ পেগু ছাৰে সেইদিনা টুইট কৰি জনাইছিলে আৰু তেওঁ কৈছিলে যে যিসকল স্কুলত হাফ ইয়াৰলি এক্সাম হৈ আছিলে ডিষ্ট্ৰিক্টবিলাকত, তো সেইবিলাক চব পষ্টপন কৰা হৈছে। আৰু কেতিয়ালৈ পিছুৱাই দিয়া হৈছে ইয়াত চোৱা, ক্ৰিমেশ্যন অফ দ্য মৰেল ৰিমেইন অফ দ্য লেজেণ্ডেৰী আৰ্টিষ্ট। আৰু ক্ৰিমেশ্যন 23 ছেপ্টেম্বৰত হ'ব লাগে শুনামতে। আৰু যোনটো কথা ওলাই আছে যে 22 তাৰিখে তোমালোকৰ পৰীক্ষা হ'ব নেকি। আৰু যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ভিডিঅ' ওলাইছে যে কৈছে যে 22 তাৰিখে স্কুল আৰু কলেজবিলাক নৰ্মেলকৈ হ'ব। তো সেইটো কিন্তু নহয়, কাৰণ যিহেতু ৰণোজ পেগু ছাৰে অলৰেডি টুইট কৰি দিছে, শিক্ষামন্ত্ৰীয়ে কৈছে যে পৰীক্ষা যাৰ যাৰ হৈ আছিলে, তোমালোকৰ যদি পৰীক্ষা হৈ আছিলে তেনেহ'লে পৰীক্ষাটোতো বাতিল কৰা হৈছেই, আৰু কেতিয়া হ'ব সেইটো তোমালোকক জনোৱা হ'ব। আৰু কালি ক'বলৈ গ'লে তোমালোকৰ এক্সাম হোৱা চান্সেছ নাই। বহুতো স্কুলত অলৰেডি দিয়ে দিলে, মই দেখা পাইছোঁ বহুতো ডিষ্ট্ৰিক্টত ওলাইছে যে কালি তোমালোকৰ কোনোপধ্যে এক্সাম নহয়। আৰু 28, 29 আৰু 30 পূজা বন্ধ হৈ থাকিব। তাৰোপৰি 23 তাৰিখেও হ'ব নালাগে, কাৰণ ক্ৰিমেশ্যন এতিয়ালৈ হোৱা নাই, হয়তো 23 তাৰিখে হ'ব পাৰে। লগতে বহুতো ষ্টুডেণ্টছে মোক এনেকুৱা এটা মেছেজ চেণ্ড কৰি আছে, য'ত স্কুলৰ পৰা কোৱা হৈছে যে দুৰ্গা পূজাৰ পিছত তোমালোকৰ এক্সামবিলাক হ'ব, তেতিয়ালৈ আকৌ নৰ্মেল ক্লাছেছ হৈ থাকিব, সেই কথাটো দিয়া হৈছে। লগতে বহুতে কৈছে যে 24 তাৰিখৰ পৰা আকৌ ষ্টাৰ্ট হ'ব বুলি। আৰু এনেকুৱা নিচিনাও আহিছে, তোমালোকে চাব পৰা, এখন হৈছে কামৰূপ ডিষ্ট্ৰিক্টৰ। তো ইয়াতো কোৱা হৈছে যে বৰ্ডৰ পৰা ঘোষণা কৰা হ'ব, তেতিয়াৰ পৰা আকৌ এক্সামবিলাক ষ্টাৰ্ট হ'ব যেতিয়া ক'ব। তাৰোপৰি এখন হৈছে বাজালী ডিষ্ট্ৰিক্টত, ইয়াতো কোৱা হৈছে যে ক্ৰিমেশ্যন নোহোৱালৈ এক্সাম নহয়, মানে 22 তাৰিখ আৰু 23 তাৰিখে বন্ধ থাকিব বুলি কৈছে। আৰু তাৰপিছত আকৌ হয়তো ৰিচিডিউল কৰা হ'ব। বাজালী ডিষ্ট্ৰিক্টৰ আছিল সেইখন। আৰু এইখন হৈছে যোৰহাট ডিষ্ট্ৰিক্টৰ, এইখনো তোমালোকে পঢ়ি চাব পৰা। লগতে এইখন আছিলে হোজাই ডিষ্ট্ৰিক্টৰ, ইয়াতো কোৱা হৈছে ক্ৰিমেশ্যন নোহোৱালৈ তোমালোকৰ এক্সামখিনি বন্ধ থাকিব, আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব সেইটো বৰ্ডৰ পৰা জনোৱা হ'ব। তাৰোপৰি কোৱা হৈছে যে কুৱেশ্যন পেপাৰখিনি একে থাকিব, সেইখিনি চিলতে থাকিব। যেতিয়া তোমালোকৰ এক্সাম হ'ব তেতিয়া সেই চিলখিনি আকৌ খোলা হ'ব। আৰু বহুতো ডিষ্ট্ৰিক্টত যিহেতু অকল এটা এক্সামহে হৈছিল, আৰু ইয়াত চোৱা অকল 4 দিনমানহে তোমালোকে পাবা। তাতে যদি তোমালোকৰ 4টা এক্সামো যদি পাতে তেতিয়া এটা এক্সাম থাকি যাব। তো সেইটো কাৰণে যিসকল ডিষ্ট্ৰিক্টত মানে এতিয়ালৈ ষ্টাৰ্টে হোৱা নাছিল, এটা মানে এক্সাম হৈছিলে, তো মেক্সিমাম চান্স আছে তোমালোকৰ পূজাৰ পিছতে এক্সামটো হ'ব। আৰু বহুত এনেকুৱা ডিষ্ট্ৰিক্ট আছিলে য'ৰ 3টা 4টা মান এক্সাম অলৰেডি হৈয়ে গৈছিলে। তো সেই ডিষ্ট্ৰিক্টবিলাকৰ এক্সাম এইকেইদিনতে পাতি দিব, হয়তো 23 তাৰিখৰ পিছত পাতি দিব পাৰে আকৌ। আৰু যোনটো কথা বহুতে কৈ আছা যে মামাই কৈছে যে স্কুল আৰু কলেজবিলাক আকৌ কালি অ'পেন হ'ব। তো স্কুল আৰু কলেজ অ'পেন হ'লেও কিন্তু এক্সাম নহয় তোমালোকৰ কালি। আৰু এক্সাম কেতিয়া হয় সেইবিলাক তোমালোকে স্কুল গ্ৰুপত অলৰেডি গম পাবা, স্কুলবিলাকত জনাব তোমালোকক। আৰু তোমালোকে হোৱাটছআপ চেনেলত যদি এতিয়ালৈ আমাক জইন কৰা নাই তেনেহ'লে সোনকালে জইন কৰিবা, লিংকটো পিন কমেণ্টত দি থৈ দিম। তাত আমি যিমান পাৰোঁ তোমালোকক হাফ ইয়াৰলি এক্সামৰ কাৰণে সহায় কৰি যাম। লগতে ইনষ্টাগ্ৰাম পেজতো তোমালোকে জইন কৰিব পাৰা, চাৰ্চ কৰিলে পাই যাবা। কিন্তু মষ্ট ইম্পৰ্টেণ্ট আমাক ইউটিউবত ছাবস্ক্ৰাইব কৰি থোৱা, আমি যিমান পাৰোঁ সহায় কৰিম।